যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটৰ পুৰণা বালিবাট মছজিদত বিশিষ্ট অভিনেতা পৰিচালক আব্দুল মজিদৰ সোঁৱৰণত অৰ্কিড ৰোপণ প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়। নিউজ নাওৰ এক ৰিপৰ্ট। 1835 খ্ৰীষ্টাব্দত স্থাপিত হোৱা যোৰহাটৰ পুৰণা বালিবাটৰ মছজিদত বিশিষ্ট অভিনেতা পৰিচালক আব্দুল মজিদৰ সোঁৱৰণত অৰ্কিড ৰোপণ প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উপস্থিত সকলোৱে উৎসাহিত কৰে সমীৰ ৰয়ক। ইয়াৰ পিছতে তেওঁ যোৰহাট চেণ্ট্ৰেল ক্লাব চৌহদত বিশিষ্ট ছবি সম্পাদন শিল্পী পৰিচালক কাজু মজিদৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰে সমীৰ ৰয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই শুভ মুহূৰ্ত আৰু আজি অসমৰ এগৰাকী সুযোগ্য সন্তান, আমাৰ বাবে গৌৰৱ, অভিজিত বৰুৱাৰ ফিটনেছ একাডেমীৰ যি এক বৰ্ণাঢ্য আয়োজন হ'ল হেল্থ ইজ ৱেল্থ, তাৰ লগত সংগতি ৰাখি মই আজি নিজা প্ৰচেষ্টাৰে আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত এনেধৰণে অৰ্কিড ৰোপণ আজি তৃতীয়বাৰৰ বাবে কৰিছোঁ। আজি আমি কেইবাজনো স্বনামধন্য ব্যক্তিৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিলোঁ আৰু ইতিমধ্যে আমি এতিয়া অৰ্কিড ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এগৰাকী লোক সংস্কৃতি সংৰক্ষক চন্দ্ৰশেখৰ শৰ্মা ছাৰৰ সন্মানতে আমি অৰ্কিড ৰোপণ কৰি আমাৰ লগত আছে অভিজিত বৰুৱা আৰু কেইবাজন সুযোগ্য সন্তান আছে। আমি ধন্যবাদ। সমীৰদাক কৃতজ্ঞতা জনাইছোঁ। সমীৰদাৰ যি প্ৰচেষ্টা অসমক সেউজীয়াকৰণ কৰা, অৰ্কিডৰ মাধ্যমেৰে যি এক অনবিৰল প্ৰচেষ্টা চলাইছে, চিনেমা লগতে অৰ্কিড লগতে বিভিন্ন ক্ষেত্ৰত মানুহক উৎসাহ উদ্দীপনা দিয়া যি তেওঁৰ অপুৰুষাৰ্থ চেষ্টা সফল হওক আৰু তেওঁক জীৱনৰ জয়যাত্ৰা সফল হওক আৰু বহুত কামনা। কাৰণ সমীৰদাৰ সৈতে মোৰ আজি সম্পৰ্ক প্ৰায় 15-20 বছৰ সম্পৰ্ক। সমীৰা মোক যেতিয়া মই প্ৰথম গিনিছ ৱৰ্ল্ড কৰিলোঁ তেতিয়া তেওঁ মোৰ নামত এটি গান উলিয়াইছিল আৰু তেওঁ এনে নিজৰ টকাৰে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁ বহুত কৰ্ম কৰিছে। মই বিশেষভাৱে তেওঁক ধন্যবাদ জনাইছোঁ আৰু আজি অনুষ্ঠানত তেখেতক আমি বিশেষভাৱে সন্মান যাচিছোঁ আৰু এইদৰে কাম কৰি যাওক। কাৰণ নিস্বাৰ্থ থাকিলেহে প্ৰকৃতিত এটা নিয়ম আছে, প্ৰকৃতিত কোনোৱে একো নিবিচাৰে, কেৱল মানুহে বিচাৰে। ঠিক তেনেদৰে সদায় আমি দিব লাগে, লোৱাটোতকৈ বেছি দিব লাগে, কাৰণ প্ৰকৃতিৰ নিয়ম দিয়া। গতিকে সেই আদৰ্শৰে আমি যাতে সকলোৱে ভাল কাম কৰোৱা হওক আৰু নতুন চিন্তা যাতে জাতিটোক আগবঢ়াই দিওঁ। ধন্যবাদ। জয় আই অসম। জয় আই অসম। যোৰহাটৰ পৰা সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও 24/7।